এতিয়া কথা মানে যদি বিশ্ববিদ্যালয়ৰ ভুল তথ্য কোনোবাই দাঙি ধৰিছে, বিশ্ববিদ্যালয় পৰিয়ালৰ কোনোবাই বিশ্ববিদ্যালয়ৰ ভুল তথ্য দাঙি ধৰিছে, তেতিয়াহ'লে আমি তাৰ ব্যৱস্থা ল'ব লাগিব। আইনী ব্যৱস্থা লওক। আমি ঠিক আইনী নকওঁ, আমাৰ যিটো ডিচিপ্লিনাৰী মেজাৰ্ছ আছে, ডিচিপ্লিনাৰী প্ৰচিডিঅ'ৰ আছে, আমি সেইটো নিশ্চয় ল'ব লাগিব। কিন্তু বিত্তীয় অৱস্থাটো গুৱাহাটী বিশ্ববিদ্যালয় বৰ এটা ভাল নহয়, টনকিয়াল নহয়। সঁচাকৈ বিভাগ কৰ্তন হৈছে নে অন্য আপোনালোকে এই কোৰ্চটো নহয়, এই কথাটো মানে আমি আচলতে মই বাতৰিটো পৰিৱেশন মই দেখা নাই, কিন্তু মই যিটো শুনিছোঁ যে বিভাগ কৰ্তন বিশ্ববিদ্যালয়ৰ কাৰণে ইমান সহজ কথা নহয়। আজিলৈকে বিভাগ কৰ্তন হোৱা নাই গুৱাহাটী বিশ্ববিদ্যালয়ত। নতুন নতুন বিভাগ আৰম্ভহে কৰা হৈছে, বিভাগ কৰ্তন কেতিয়াও হোৱা নাই। এতিয়া কেতিয়াবা কি হয়, কিছুমান বিভাগে কিছুমান পাঠ্যক্ৰম তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে দিয়ে, আৰু কেতিয়াবা দেখে যে সেই পাঠ্যক্ৰমত যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমে, বেলেগ এটা পাঠ্যক্ৰম তেওঁলোকে ইন্ট্ৰডিউচ কৰিব কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ সেইখিনি স্বতন্ত্ৰতা আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত 2023-24 বৰ্ষত কেইটামান বিভাগে মেজৰ আণ্ডাৰ গ্ৰেজুৱেটৰ মেজৰ প্ৰগ্ৰাম আৰম্ভ কৰিছিল, আৰু এই 3 বছৰ যেতিয়া হৈ গ'ল দেখা গ'ল যে কিছুমান বিভাগৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে ডিমাণ্ড যিটো কওঁ আমি খুব সন্তোষজনক নহয়। কেইটামান বিভাগ, আৰু এই প্ৰায় কেইটা বিভাগেই এটা ইণ্টাৰডিচিপ্লিনাৰী বিভাগ। সেই বিভাগবিলাকে এইবাৰ বিচাৰিছে যে তেওঁলোকে এইবাৰ মেজৰ প্ৰগ্ৰামটো অফাৰ নকৰে। ডিপাৰ্টমেণ্ট বন্ধ হোৱাৰ প্ৰশ্নই নাই, আৰু তেওঁলোকৰ মাইনৰ পেপাৰ, তেওঁলোকৰ MDC পেপাৰ, তেওঁলোকৰ SCC পেপাৰ, তেওঁলোকৰ এক্সিষ্টিং PhD প্ৰগ্ৰাম, তেওঁলোকৰ এক্সিষ্টিং মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম সকলোবিলাক চলি থাকিব। সেইবিলাক ডিপাৰ্টমেণ্টত যিবিলাক চাৰ্টিফিকেট বা ডিপ্ল'মা প্ৰগ্ৰাম আছিল সকলোবিলাক চলি থাকিব। মাত্ৰ তেওঁলোকে যিহেতু ষ্টুডেণ্টৰ ডিমাণ্ডটো সন্তোষজনক নহয়, তেওঁলোকে এইবাৰৰ কাৰণে মেজৰ প্ৰগ্ৰামটো তেওঁলোকে বন্ধ কৰিব খুজিছে। সেইটোহে কথা আমাৰ মাজত আলোচনা হোৱা কথা, কিন্তু বিভাগ বন্ধ হোৱা নাই, এইটো ভুল তথ্য। নহয়, 10টাকৈ বিভাগত এডমিশ্যন হ'ব। আমাৰ মেজৰৰ এডমিশ্যনটো নহয়, সেই 10টা বিভাগত আণ্ডাৰ গ্ৰেজুৱেটৰ মেজৰৰ এডমিশ্যন নহয়। সেইকেইটা বিভাগত মাষ্টাৰ ডিগ্ৰীৰ এডমিশ্যন, PhDৰ এডমিশ্যন, মাইনৰৰ, স্কিল এনহান্সমেণ্ট কোৰ্চ, MDC পেপাৰ, সেইবিলাক সকলো চলি থাকিব। নহয়, আমি চাওক, আমাৰ তাতে যেতিয়া এপ্লিকেশ্যন দেখিছোঁ, আমাৰ ধৰি ল'লো এটা ডিপাৰ্টমেণ্টত 5খন এপ্লিকেশ্যন কৰিছে। আমি আগতেতো গম নাপাওঁ সেইটো ডিপাৰ্টমেণ্টত 5খন এপ্লিকেশ্যন কৰিব নাই। আচ্ছা, 5খন এপ্লিকেশ্যনৰ পৰা যদি আমি ষ্টুডেণ্টৰ শ্বৰ্ট লিষ্ট বনাওঁ, তেতিয়া হয়তো এজন ষ্টুডেণ্টে এডমিশ্যন ল'ব লাগে, আৰু এজন ষ্টুডেণ্টে এডমিশ্যন ল'লে আমিতো তেওঁৰ দায়িত্ব ল'ব লাগিব গোটেই চাইকেলটো। গতিকে এডমিশ্যনৰ আগতে আমি ঠিক কৰিছোঁ যে তেওঁলোকৰ এই যিহেতু ডিমাণ্ড কম, সেইকেইটা ছাবজেক্ট আমি এইবাৰৰ কাৰণে আমি এভিয়েঞ্চত ৰাখিম। ছাবজেক্ট কেইটা আচলতে মই এতিয়াই নকওঁ, কিয়নো আমি অকণমান এইটো বিষয়ত আৰু একলানি আলোচনা আছে, সেই আলোচনাৰ পিছতহে আমি ধৰি লওক তেনেকুৱা এৰাবিকৰ ধৰক অলপ ডিমাণ্ড কম, বড়োৰ ডিমাণ্ড কম আছে, আণ্ডাৰ গ্ৰেজুৱেটৰ মাজৰৰ কাৰণে, পষ্ট গ্ৰেজুৱেটৰ কাৰণে তেওঁলোকৰ যিটো ডিমাণ্ড আছে সেইখিনি আমি আৰু এডমিশ্যন চলি থাকিব। সংস্কৃতৰ ধৰক তেনেকুৱা আৰু মানে ছিংগল ডিজিট নাম্বাৰ, এতিয়া ছেকেণ্ড ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰত ছিংগল ডিজিট নাম্বাৰৰ ষ্টুডেণ্ট আছে। গতিকে সেই হিচাপে আমাৰ তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম, PhD প্ৰগ্ৰাম, যিবিলাক মাইনৰ বা SCC দিছিলে সেইবিলাক চলি থাকিব, আৰু তেওঁলোকৰ যিবিলাক ছেকেণ্ড ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছে সেইবিলাকৰ প্ৰগ্ৰাম কিন্তু চলি থাকিব। তেওঁলোকে সেইবিলাক ষ্টুডেণ্টে তাতে পঢ়ি থাকিব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেট, মাষ্টাৰ নহয়, মেজৰ প্ৰগ্ৰাম, আণ্ডাৰ গ্ৰেজুৱেটৰ মেজৰ কোৰ্চটো এইবাৰৰ কাৰণে সেইকেইটা বিভাগত বন্ধ ৰখা হৈছে। নহয়, তাৰমানে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ এইটো এটা ভাল ব্যৱস্থা যে ছাত্ৰ ছাত্ৰী কলেজত 3 বছৰ কৰি পেলাই 2 বছৰীয়া পাঠ্যক্ৰমত তেওঁলোক আহিব পাৰে, আৰু সেইটো এইবাৰো অহাৰ আমি দেখিছোঁ, এপ্লিকেশ্যন আমি দিয়া আৰম্ভ কৰিম। তেওঁলোকে 4th yearতো আহিব পাৰে, 4 বছৰ কলেজত কৰি তেওঁলোকে 5 নম্বৰ বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ত আহিব পাৰে। গতিকে পাঠ্যক্ৰম বন্ধ নহয়, পাঠ্যক্ৰম চলি থাকিব। মাষ্টাৰ ডিগ্ৰীৰ যিটো পাঠ্যক্ৰম সেইটো চলি থাকিব, সেইবিলাক বিভাগতো চলি থাকিব। নহয়, তেওঁলোকৰ কোৰ্চটো চলি থাকিব নহয়, তেওঁলোকক আমি কেনেকৈ বন্ধ কৰিম? নতুনকৈ অহাখিনিতো আমি এডমিশ্যন দিয়াই নাই। নতুনকৈ যিখিনিয়ে এই 4জন বা 5জনে এপ্লাইহে কৰিছে, তেওঁলোকে এডমিশ্যনটো লোৱা নাই। এডমিশ্যন লোৱাৰ পিছত আমি এইটো বন্ধ কৰিব নোৱাৰোঁ, এডমিশ্যন লোৱাৰ আগতেই। সেইকাৰণে আমি এইকেইটা ছাবজেক্টত যিহেতু ডিমাণ্ড কম, আমি বন্ধ কৰিছোঁ, আৰু সেইকেইটা ছাবজেক্টে বেলেগ বেলেগ কোৰ্চ তেওঁলোকে দিব। এইবিলাক ডিপাৰ্টমেণ্টে বেলেগ বেলেগ কোৰ্চ তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিত আমাৰ
বহুত ডিপাৰ্টমেণ্ট আছে, 45টা ডিপাৰ্টমেণ্ট আছে। 45টা ডিপাৰ্টমেণ্টত হায়াৰ ছেকেণ্ডেৰীৰ পৰা অপশ্যন গোটেইকেইটাতে দিব পাৰে। আৰু যিকেইটা ডিপাৰ্টমেণ্টত এনেকুৱা হৈছে প্ৰায়কেইটা ডিপাৰ্টমেণ্ট ইণ্টাৰডিচিপ্লিনাৰী ডিপাৰ্টমেণ্ট ধৰণৰ। গতিকে সেইখিনি সংস্কৃতটো এইটো হয়, সংস্কৃত অঁ বন্ধ কৰা নাই দেই, হিন্দী ডিপাৰ্টমেণ্ট বন্ধ কৰা নাই। হিন্দী ডিপাৰ্টমেণ্টৰ মেজৰৰ ডিমাণ্ড কম কাৰণে এইবাৰৰ কাৰণে নাই 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 হিন্দী আমি শুনক, আমি হিন্দী আগতে যেনেকৈ পঢ়াই আছিলোঁ 2023-24 বৰ্ষত আমি যি ধৰণে হিন্দী পঢ়াইছিলোঁ এতিয়াও সেই ধৰণে হিন্দী পঢ়াম। আমাৰ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম চলি থাকিব। আণ্ডাৰ গ্ৰেজুৱেটৰ কথাটো অলপ সুকীয়া। আণ্ডাৰ গ্ৰেজুৱেটটো গুৱাহাটী বিশ্ববিদ্যালয়ত 23-24 বৰ্ষত NEP ইমপ্লিমেণ্টেশ্যনৰ কাৰণে হৈছিলে। আমি এই 3 বছৰৰ আমাৰ গোটেইখিনি আমি অবজাৰ্ভ কৰিলোঁ। ডিপাৰ্টমেণ্টবিলাকেও বিচাৰিলে যে তেওঁলোকৰ গৱেষণা বা এই যিটো মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম সেইখিনি ঠিক ঠাককৈ চলাই নিবৰ কাৰণে তেওঁলোকে বিচাৰিছে যে মেজৰৰ যিহেতু ডিমাণ্ডটো কম তেওঁলোকে মেজৰটো এইবাৰ চলাই নিব খোজা নাই। মেজৰৰ এডমিশ্যনটো দিয়ে, মেজৰৰ যিখন পেপাৰ অফাৰ কৰে সেই পেপাৰখন এইবাৰৰ কাৰণে সেই বিভাগটোৰ কাৰণে বিভাগটোৱে বন্ধ কৰি ৰাখিব। এইবাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিত্তীয় অৱস্থাটো খুব বেয়া নেকি, খুব ভাল নহয় নেকি? বিত্তীয় অৱস্থাটোতো আমি আগতেও কৈছোঁ, বিত্তীয় অৱস্থাটো এইটো আমাৰ ইমান ভাল নহয়। ঠিক সেইটো ক'ব নোৱাৰে আপুনি, সেইটোৰ কাৰণে এইটো নহয়। ইয়াত বেচিকেলি কথাটো আহিছে ডিমাণ্ডৰ কাৰণে, ষ্টুডেণ্টৰ ডিমাণ্ডৰ কাৰণে। বিত্তীয় অৱস্থাটো বেয়া হোৱাৰ কাৰণে এটা সমস্যা হৈছে, সেইটো এটা বেলেগ, সেইটো এটা সুকীয়া ব্যৱস্থা, সুকীয়া কথা। কিন্তু এইটো যিটো কথা হৈছে এইটো হৈছে আমাৰ যিহেতু ডিমাণ্ড কম, আমি যিহেতু কোৱালিটি এডুকেশ্যন ষ্টুডেণ্টক দিব লাগিব এডমিশ্যন লোৱাৰ লগে লগে, আৰু ডিমাণ্ড কম থকা সেইখিনি ছাত্ৰ ছাত্ৰীয়ে হয়তো কলেজত বিচাৰিছে, সেইকাৰণে আমাৰ ইয়াতে এপ্লাই কৰা নাই। তেওঁলোক হয়তো কলেজত কমফৰ্টেবল, সেইকাৰণে হয়তো বিশ্ববিদ্যালয়ত তেওঁলোকে বিচৰা নাই। গতিকে সেইখিনি কলেজত সুবিধাবিলাক থাকিব। আমাৰ ইমান 300 কলেজ, আমাৰে আণ্ডাৰত 300 কলেজ আছে, 300 কলেজত তেওঁলোকৰ সুবিধাখিনি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।